নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে ইউনিয়ন বাজেট দাখিল কৰিছে আৰু আনফালে আমাৰ অসমত বস্তুৰ দামৰ হেৰফেৰ দেখিবলৈ পোৱা গ'লেই। যিটো 15 টকা প্ৰিণ্টেড সিগনেচাৰ সেইটো এতিয়া 17 টকা ল'বলৈ আৰম্ভ কৰি দিলে আমাৰ অসমৰ একাংশ দোকানীয়ে। যিটো 10 টকাৰ প্ৰিণ্টেড সিগাৰেট সেইটো এতিয়া 12 টকা 13 টকা ল'বলৈ আৰম্ভ কৰিয়ে দিলে অসমৰ দোকানীবিলাকে, অসমৰ ব্যৱসায়ীসকলে। বাকি বস্তুবিলাক যিবিলাকত নেকি MRP নাই সেইবিলাকৰ কথাটো নকয় আৰু কৈ দিছে GST বঢ়াই দিছে চৰকাৰে, বস্তুৰ দাম বাঢ়ি গৈছে। মুঠৰ ওপৰত আমাৰ অসমত এইবিলাক বস্তুৰ ওপৰত একশ্যনটো কুইকলি হয়। যেতিয়া কোনো এটা বস্তুৰ দামটো কমে সেই বস্তুটো কিন্তু একেদিনাখনে দামটো কমাই নিদিয়ে দোকানীবিলাকে। ক'বই নতুন প্ৰিণ্টৰ মাল অহাই নাই, এইখিনি পুৰণা প্ৰিণ্টৰ মাল। কিন্তু যেতিয়া নেকি আপোনাৰ দামটো বাঢ়িব তেতিয়া সিহঁতৰ দৰকাৰ হ'লে পুৰণা ষ্টকেই নাথাকক কিয় লগলগ দামটো বঢ়াই দিব। ক'ব যে একদম দাম বহুত দাম, বেছি দামত কিনি আনিব লগা হৈছে, প্ৰিণ্টেড আছেহে ইমানটো কিন্তু দাম বেছিকৈ ভৰি কিনি আনিব লগা হৈছে। মুঠতে তেনেকুৱা। কিন্তু যি কি নহওক আজি আপোনালোকক এই ভিডিঅ'টোত জনাম যে আমাৰ অসমৰ বজাৰত চলি থকা সৰ্বসাধাৰণ বস্তুবিলাকৰ দাম কেনেকুৱা হৈছেগে, বাঢ়িছে নে কমিছে সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জুবি কৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটোৱে আপোনালোকৰ বাবে লৈ আহিছোঁ যিটো নেকি এছেঞ্চিয়েল প্ৰডাক্ট। যেনে আমি দৈনিক চাউল ব্যৱহাৰ কৰোঁ, প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰতে চাউল ব্যৱহাৰ কৰোঁ। চাউল আমাক লাগিবই, আমি ভাত খাওঁৱে, ভাতৰ বাহিৰে আমি বেলেগ নাখাওঁ, আমি মানে ভাত খোৱা অসমীয়া। তো চাউলৰ দাম কিমান আছে আৰু তাৰ লগতে এছেঞ্চিয়েল যেনেকৈ আপোনাৰ গ্ৰচাৰী আইটেমবিলাক খুব প্ৰয়োজনীয় নহয়নে আমাৰ, যেনে নিমখ হৈ গ'ল, দালি হৈ গ'ল, যেনে আপোনাৰ পিঁয়াজ হৈ গ'ল। তো এই বস্তুবিলাকৰ প্ৰাইচবিলাক কেনেকুৱা আছে। তো ৰাইচৰ কথা যদি কওঁ, ৰেগুলাৰ যিখিনি নেকি চাউল থাকে, ৰেগুলাৰ চাউলবিলাকৰ দাম 35ৰ পৰা 45 টকা বৰ্তমান হৈছেগৈ। তাৰ লগতে যিবিলাক বৰা চাউল আছে, বৰা চাউলৰ দাম 59 টকাৰ পৰা 65 টকা হৈছেগৈ। জহা চাউলৰ দাম 120ৰ পৰা 130 টকা হৈছেগৈ। মাষ্টাৰ্ড অইলৰ দাম 180 টকাৰ পৰা 190 টকা। জাষ্ট অকণমান ইফাল সিফাল হৈছে বুলি ক'ব পাৰি। চেনিৰ দামত কিন্তু অকণমান হেৰফেৰ দেখিবলৈ পোৱা গৈছে, 55ৰ পৰা 70 টকালৈকে পাইছেগৈ চেনিৰ দাম। পিঁয়াজ অকণমান কমিছে, 28ৰ পৰা 35 টকা পাৰ কিলো পিঁয়াজৰ দাম। লগতে আলুৰ দাম হৈছে 20ৰ পৰা 25 টকা। আলুৰ দামটো বাৰু সেই একেই আছে বুলি ক'ব পাৰি, বহু দিনৰে পৰা। মাজতে 15 টকা হৈছিলেগে, কিন্তু এতিয়া আকৌ 20ৰ পৰা 25 টকা হৈছে, যিহেতু নতুন আলু ওলাইছে। তো তাৰ কাৰণে আলুৰ দামটো আকৌ অকণমান বাঢ়িছে, কিন্তু পুৰণা আলুবিলাক এতিয়াও সেই 15 টকাতে আছে। নতুন আলু 20ৰ পৰা 25 টকা হৈছেগৈ। নতুন আলু দেই, পুৰণা আলুবিলাক কিন্তু সেই 15 টকাতে। আপোনালোকৰ তাত বাৰু আলুৰ দামটো কিমান, পিঁয়াজৰ দামবিলাক কিমান সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব। এতিয়া যিবিলাক নেকি ফ্ৰেছ ভেজিটেবল আছে, ফ্ৰেছ ভেজিটেবলবিলাকৰ দাম কিমান পাইছেগৈ। এতিয়া ভেজিটেবলবিলাকত কিন্তু আকৌ MRP নাথাকে। শ্বপিং মলৰ পৰা কিনিলে বেলেগ কথা, কিন্তু এনেই খুচুৰা মাৰ্কেটত আমি কিনিবলৈ গ'লে ভেজিটেবলছবিলাকত MRP নাথাকে। যাৰ কাৰণে নেকি যাৰ যিমান মন যায় সিমানেই লৈ লয়গে। তো আপোনালোকক এটা সমীক্ষা দি দিছোঁ কিমানৰ পৰা কিমান হৈছে, যাতে আপোনালোকে ঠগন নাখায়। যেনে বন্ধাকবিৰ দাম এতিয়া বেছি নহয়, 15 টকাৰ পৰা 12 টকা পাৰ কেজি। লগতে ফুলকবিৰ দাম 14 টকাৰ পৰা 18 টকা। গ্ৰীণ চিলিৰ দাম হৈছে 50ৰ পৰা 55 টকা। বিলাহীৰ দাম হৈছে 25ৰ পৰা 35 টকা। ব্ৰিঞ্জেলৰ দাম হৈছে 15 টকাৰ পৰা 25 টকা। কেপচিকামৰ দাম হৈছে 40ৰ পৰা 50 টকা। জিঞ্জাৰৰ দাম হৈছে 40ৰ পৰা 55 টকা। এইকেইটা হৈছে খুচুৰা বস্তুৰ দাম। খুচুৰা বস্তু মানে আমাৰ ভেজিটেবলছ যিবিলাক নেকি আমি বজাৰত পাওঁ, তো সেইবিলাকৰতো দাম নাথাকে, MRP নাথাকে। তো সিহঁতে সেইকাৰণে যিমান পাৰে সিমান দাম লৈ লয়। তো এই বস্তুবিলাকৰ দাম কমিছে। যোৱা সপ্তাহলৈকে ফুলকবিৰ দাম 60 টকা 70 টকা আছিলে। আপোনাৰ বিলাহীৰ দাম 50 টকা আছিলে, কিন্তু এই সপ্তাহত দাম কমিছে। আহি আছে শিৱৰাত্ৰি। শিৱৰাত্ৰিৰ সময়ত বুট, মগু, নাৰিকল বা দৈ, চিৰা এই বস্তুবিলাকৰ বেছিকৈ ব্যৱহাৰ হ'ব। এটা শিৱৰাত্ৰিৰ পূৰ্বে খবৰ ওলাই পৰিছে যে এই বস্তুবিলাকৰ দামবিলাক অকণমান ইফাল সিফাল হৈছে, অকণমান বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। যেনে তিল 180 টকাৰ পৰা 240 টকা হৈছেগৈ পাৰ কেজি। গুড়ৰ দাম 50ৰ পৰা 75 টকা হৈছেগৈ পাৰ কেজি।
কোকোনাটৰ দাম 50 টকাৰ পৰা 60 টকা হৈছে মানে এটা কোকোনাটৰ দাম 50ৰ পৰা 60 টকা হৈছে লগতে আখৈ আৰু মুড়িৰ দাম 110 টকাৰ পৰা 140 টকা হৈছেগে পাৰ কেজি মুড়ি আৰু আখৈৰ দাম নৰমালি ইমান নাথাকে 100 টকাৰ তলতে থাকে কিন্তু এইবাৰ দাম বাঢ়িছে কৈছো আপোনালোকক আহি আছে শিৱৰাত্ৰিত এই বস্তুবিলাকৰ ব্যৱহাৰ বেছিকৈ হ'ব আৰু তাৰ কাৰণে দামটো এতিয়া অকনমান বাঢ়িছে বাকি বস্তুবিলাকৰ দামবিলাকো আপোনালোকক জনালো তো আজিৰ ভিডিও জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল জানি কেনে পালে সেই সম্পৰ্কে জনাব যদি ইনফৰমেটিভ লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালৈ বিদায় মাগিছো ধন্যবাদ জয় আই